সেৱান আৰু দুষ্ট কাৰ্যকৰ্তা আৰু এইগৰাকী কাৰ্যকৰ্তা আমাৰ মাজত নাই। আৰু মই সততে যিহেতু মই দলৰ সভাপতি আছিলোঁ আৰু সভাপতি হৈ থকা সময়তো লগ পাইছিলোঁ। পৰৱৰ্তী সময়ত মই যেতিয়া আমাৰ ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে তেতিয়াও সঘনে মই লগ পাই আছিলোঁ। আৰু সেইকাৰণে মৃত্যুৰ যিদিনাখন খবৰ পাইছিলোঁ সেইদিনাখন যেতিয়া মৰ্মান্তিক এটা আছিলে যে আমাৰ অদ্ভুত ফুকনৰ মৃত্যুৰ দিনাখনে আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ মাতৃও তেতিয়া দেহাৱসান ঘটিছিলে। গতিকে মই যিহেতু অভিভাৱক মন্ত্ৰী, গতিকে নিশ্চিত ওপৰত মোৰ দায়িত্ব এটা আছে, যাৰ কাৰণে আজি দুয়োটা পৰিয়ালৰ মই খবৰ লৈ পেলাই সমবেদনা জনালোঁ। আৰু তেওঁলোকৰ যি আমাৰ মাজত নোহোৱা হ'ল, তেওঁলোকৰ আত্মাই যাতে বৈকুণ্ঠত স্থান পায় তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টী অকল এটা পাৰ্টী নহয়, এইটো এটা মিছন। এতিয়া মই 92ত বুজি উঠিছিলোঁ বিজেপি কি, মই 92ত জইন কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত বেলেগে জইন কৰিছিলে, তাৰ পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তাৰ পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এনেকুৱাকৈ আমি যিমানে বুজি থাকিম সিমানেই ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যা বৃদ্ধি হ'ব। আৰু আমাৰ আশা আছে, পূৰ্বতে আমাৰ 4 লাখ সদস্য আছিলে, পৰৱৰ্তী সময়ত সিদ্ধাৰ্থ ভট্টাচাৰ্যই সভাপতি থকাৰ সময়ত 22 লাখ সদস্য হৈছিলে, মই সভাপতি থকাৰ সময়ত 42 লাখ হৈছিলে। আমি আগন্তুক দিনত আশা ৰাখিছোঁ যে আমাৰ 56 লাখ আমাৰ সদস্য তেতিয়া আমি কৰিব পাৰোঁ, কাৰণ কিয় 56 লাখ আমাৰ পৰিয়াল আছে। গতিকে যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এটা মিছন, গতিকে আমি সকলোকে আদৰণি জনাইছোঁ। সকলোৱে সমৰ্পিত মনোভাৱেৰে দেশৰ কাম কৰিব, কাৰো লগত চৰ্তৰ আধাৰত কাৰো লগত জইন কৰোৱা নাই। গৌৰৱ গগৈ কৈছে যে অকলে হ'লেও কিবা লাভ হ'ব নেকি? লাভ লছ নাই, তেওঁৰ এটা আইডিঅলজিকেল কথা এইটো। আমাৰ যেনেকুৱা আইডিঅলজিকেল কথা আছে তেওঁতো নিশ্চয় আইডিঅলজিকেল কথা আছে। গতিকে তেওঁ ছাৰ্ভাইভেলৰ কাৰণে তেওঁলোকে কি কৰে তেওঁলোকৰ কথা সেইটো। আমাৰ ছাৰ্ভাইভেল মানে হৈছে কি, আমি যিহেতু আমি কোনো ধৰণৰ আমি শাসনৰ কাৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, আমি ৰাইজক সেৱা কৰাৰ কাৰণে। কংগ্ৰেছে হৈছে কি শাসনৰ কাৰণে তেওঁলোক ক্ষমতা লাগে, আমাক লাগে সেৱা কৰাৰ কাৰণে। কিন্তু আমাৰ আইডিঅলজি সেইটো, তেওঁলোকৰ আইডিঅলজি হৈছে কি যে ক্ষমতাৰ কাৰণে মানে তেওঁলোকৰ শাসন। ছাৰ ভূপেন বৰাই আজি কিবা হেল্পলাইন এটা আজি তেখেতে কমিটি গঠন কৰিব। তেওঁলোকে দলীয়ভাৱে এইবোৰতো কৰিব স্বাভাৱিক, সেইবোৰ যদি নকৰে দলনো কি হ'ল? এইবোৰতো আমিতো এইবোৰ কৰিহে কেতিয়া আমাৰ এটা ক্লাষ্টাৰ ইনচাৰ্জ হিচাপে আমি কাম কৰি আছোঁ। পৃষ্ঠা প্ৰমুখ আছে, বুথ আমাৰ সমিতি আছে, পৃষ্ঠা প্ৰমুখ আছে। প্ৰতিটো পৃষ্ঠাৰ বিপৰীতে একোজন কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি। প্ৰতিটো পৃষ্ঠাত আমাৰ যি 27টা বা 30টা ভোট আছে তাৰে বিপৰীতে এজনকৈ চোৱা চিতা দায়িত্ব আছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ হৃদয়ত আছে আৰু তেওঁলোকে পদূলিতে আছে। তাহানিও পদূলিতে আছিলে, পদূলি চৰকাৰ নে পদূলিত কিবা আছিলে নহয়, তেওঁলোকে পদূলিতে থাকিব, আমি হৃদয়ত গৈ থাকিম। লোকসভা নিৰ্বাচনত কি হ'ব? 12+।